হেল্ল' এভৰিৱান, আজি তোমালোকৰ ইংৰাজী এক্সাম কেনে হ'ল কমেণ্টত জনাই দিব। আশা কৰোঁ চবৰে ভাল হৈছে। আৰু 20 ফেব্ৰুৱাৰী তোমালোকৰ মেথামেটিক্স এক্সাম আছে আৰু 3-4 দিন মানে টাইম আছে। সেইকেইদিন তোমালোকে ভালকৈ পঢ়া আৰু তোমালোকৰ মেথছ এক্সামটো বহুত ভালেই হ'ব বুলি আশা কৰোঁ। আৰু সেইকাৰণে মই মেথছৰ কেইটামান বহুত ইম্পৰ্টেণ্ট MCQ আৰু থিয়ৰী কুৱেশ্যন লৈ আছোঁ। আৰু প্ৰতিটো চেপ্টাৰৰ পৰা এনেকৈ মই মিলাই লৈছোঁ 5টা MCQ আৰু 5টা থিয়ৰী। এইবিলাকে তোমালোকে এক্সামৰ আগত ভালকৈ চাই যাব। ইয়াৰে পৰা তোমালোকে বহুত কুৱেশ্যন কমন পাবা আৰু ইয়াৰে মিলাই বহুত কুৱেশ্যনেই পাবা। আমি আজিৰ আলোচনাটো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আমি লৈছোঁ ফাৰ্ষ্ট চেপ্টাৰৰ পৰাই 5টা MCQ। আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ গসাউ কি? আটাইতকৈ সৰু মৌলিক সংখ্যা আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাৰ গসাউ কি হ'ব? আটাইতকৈ সৰু মৌলিক সংখ্যাটো আমাৰ কি? 2 আৰু আটাইতকৈ সৰু যৌগিক সংখ্যাটো আমাৰ কি? 4। তেনেহ'লে 2 আৰু 4ৰ আমাৰ গসাউ কি হ'ব? গসাউ আমাৰ কি হ'ব? কমন ফেক্টৰটো কি আছে? ইয়াত 2 আছে, গতিকে আমাৰ 2 আৰু 4ৰ গসাউ কি হ'ব? আমাৰ 2 হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি। নেক্সট কুৱেশ্যন, তলৰ কোনটো এটা অপৰিমেয় সংখ্যা? √4 এটা আমাৰ ভাঙিলে কি হ'ব? 2 আহিব। 2 এটা আমাৰ কি পৰিমেয় সংখ্যা, গতিকে এইটো নহয়। 3.14 এটা আমাৰ কি হয়? পৰিমেয় সংখ্যা, এইটো নহ'ব। আৰু 85 এটা কি পৰিমেয় সংখ্যা আৰু √3 এটা কি অপৰিমেয় সংখ্যা। এটা পৰিমেয় সংখ্যাৰ পৰা আৰু এটা অপৰিমেয় সংখ্যা বিয়োগ কৰিলে সদায় এইটো আমাৰ কি হয়? অপৰিমেয় সংখ্যা, গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি। এইটো আমাৰ কি হয়? পৰিমেয় সংখ্যা। নেক্সট কুৱেশ্যন, 33 ডিভাইডেড বাই 2² × 5 পৰিমেয় সংখ্যাটা দশমিক প্ৰসাৰণ কেইটা দশমিক স্থানৰ পিছত শেষ হ'ব? মানে এইটো কেইটা দশমিক প্ৰসাৰণৰ পিছত আমাৰ কি হ'ব? শেষ হ'ব। ইয়াত আমাৰ কি ডমিনেটৰত মানে তলত আমাৰ হাইষ্ট পাৱাৰ আমাৰ কি আছে? 2 আছে, গতিকে আমাৰ দুটা দশমিকৰ পিছতে এতিয়া আমাৰ কি হ'ব? শেষ হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি? অপশ্যন বি। নেক্সট কুৱেশ্যন, যদি দুটা ধনাত্মক অখণ্ড সংখ্যা দিয়া আছে পি আৰু কিউ, আৰু পি কেনেকৈ লিখিছে? পি = a² আৰু কিউ আমাৰ কি লিখিছে? আৰু কিউ আমাৰ কি দিছে? a³ b হিচাপে লিখা হয়, য'ত আৰু আমাৰ কি য'ত আৰু বি আমাৰ কি এটা মৌলিক সংখ্যা। তেন্তে পি আৰু কিউৰ আমাৰ কি এলচিএম কি হ'ব? এলচিএম আমাৰ কি হ'ব? হাইষ্ট পাৱাৰ যিটো আছে সেইটোৱে হ'ব দুটাত। ইয়াত হাইষ্ট পাৱাৰ আমাৰ কি আছে? ইয়াতে আছে, ইয়াতে আছে a³, তেন্তে দুটাতে হাইষ্ট পাৱাৰ কোনটো আহিব? a³ আৰু ইয়াত কি আছে? b², ইয়াত কি আছে? b², তেনেহ'লে এই দুটাৰ হাইষ্ট পাৱাৰ কোনটো? b²। গতিকে পি আৰু কিউৰ আমাৰ কি এলচিএমটো কি হ'ব? a³ b²। নেক্সট কুৱেশ্যন, n² - 1 সংখ্যাটো 8ৰে বিভাজ্য হ'ব যদি এনে থাকে। এই সংখ্যাটো কেতিয়া 8ৰে বিভাজ্য হ'ব? n যদি এটা অখণ্ড সংখ্যা হয়, স্বাভাৱিক সংখ্যা হয়, অযুগ্ম অখণ্ড সংখ্যা হয় আৰু যুগ্ম অখণ্ড সংখ্যা। তুমি ইয়াত এনৰ ফেলে এইবিলাক চব বহি চেক কৰিব পাৰিবা। এইটো n কেতিয়া আমাৰ এই সংখ্যাটো কেতিয়া 8ৰে বিভাজ্য যাব? যদি এইটো আমি এটা অযুগ্ম অখণ্ড সংখ্যা লওঁ, তেন্তে এটা আমাৰ কি 8ৰে বিভাজ্য যাব, মানে এইটাৰে। ধৰা n অযুগ্ম এটা সংখ্যা এটা আমি কি লওঁ? 1 আছে, 1 ল'লে আমাৰ কি হ'ব? 0 আহিব, এইটো ডিভাইড হৈ যায়। আমি কি লওঁ? 3 বা 5 যদি লওঁ যাব। 3 আমাৰ কি 3² আমাৰ কি হ'ব? 9। 8 8ৰে বিভাজ্য হয়। ইয়াত যদি আমি 5টো বহাই দিওঁ, 5² আমাৰ কিমান হয়? 25 মানে কিমান হ'ব? 24 8ৰে বিভাজ্য। 8 × 3 আমাৰ কিমান হয়? 24। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি এটা n যদি এটা আমাৰ অযুগ্ম অখণ্ড সংখ্যা হয়, তেন্তে এইটো n² - 1 সংখ্যাটো 8ৰে বিভাজ্য যাব। নেক্সট আমি পাৰ্ট 2ত আমি কি লৈ আহিছোঁ? কেইটামান ইম্পৰ্টেণ্ট থিয়ৰী কুৱেশ্যন লৈ আহিছোঁ। এইবিলাকে তোমালোকে ভালকৈ কৰি যাবা আৰু এইবিলাকৰ যদি তোমালোকে সলিউশ্যন লাগে কমেণ্টত জনাই দিবা। নেক্সট কালি মই এইবিলাক থিয়ৰীৰ সলিউশ্যন লৈ আহিম। ইয়াত কি দিছোঁ? কুৱেশ্যন 6টো ইউক্লিডৰ বিভাজন এলগৰিথম ব্যৱহাৰ কৰি 196 আৰু 38220 আমাৰ গসাউ ওলোৱা। এটা তোমালোকে কৰি চাবা। মৌলিক উৎপাদীকৰণ পদ্ধতি প্ৰয়োগ কৰি 12, 15 আৰু 21 গসাউ আৰু লসাউ নিৰ্ণয় কৰা, এইটো চাই যাব। প্ৰমাণ কৰা যে √5 এটা অপৰিমেয় সংখ্যা, এইটো চাবা। প্ৰমাণ কৰা √5, √3 আৰু কিবা কিবি আছে যে অপৰিমেয় সংখ্যা আমাৰ প্ৰমাণ কৰিব লাগে, সেইটো আহি থাকে, এইখিনি চাই যাব। তাৰপিছত 9 নম্বৰ কুৱেশ্যনটো মই লৈ আহিছোঁ, যিকোনো স্বাভাৱিক সংখ্যা n-ৰ বাবে 4n সংখ্যাটো শেষৰ অংকটো শূন্য হ'ব পাৰে নে নাই, এইটো চাই যাব, পৰীক্ষা কৰা। দেখুৱা যে যিকোনো ধনাত্মক অযুগ্ম সংখ্যা 4q + 1 বা 4q + 3 আৰ্হি য'ত q এটা অখণ্ড, মষ্ট ইম্পৰ্টেণ্ট আহিয়ে থাকে, এইটো চাই যাব। নেক্সট চেপ্টাৰ আমি কি বহুপদৰ পৰা এনেকৈ 5টা আমি অতিকৈ ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ আৰু 5টা আমি কি থিয়ৰী কুৱেশ্যন লৈ আহিছোঁ, শ্বৰ্ট কুৱেশ্যন লৈ আহিছোঁ 2 মাৰ্কৰ 3 মাৰ্কৰ। তো আমি ফাৰ্ষ্ট কুৱেশ্যনটো আলোচনা কৰি আছোঁ এতিয়া। যদি x² + bx + c দ্বিঘাত বহুতৰ শূন্যৰ পৰা আলফা আৰু বিটা হয়, তেন্তে ইয়াত কুৱেশ্যনটো ভালকৈ প্ৰিণ্ট হোৱা নাই। ইয়াত কি হ'ব? যদি আলফা আৰু বিটা হয়, তেন্তে শূন্য দুটাৰ যোগফল বা পূৰণফল এনেকৈ সুধিব পাৰে। যদি ইয়াত আমি যোগফলটো সোধোঁ, তেনেহ'লে কি হ'ব? যোগফল আমাৰ কি হয়? -b/a আৰু পূৰণফল আমাৰ কি হয়? c/a। ধৰা ইয়াত আমি কুৱেশ্যনটো দিছে যোগফলে যদি দিয়া থাকে, তেন্তে আমাৰ অপশ্যনটো কোনটো হ'ব? -b/a। আৰু যদি পূৰণফলটো দিয়া থাকে, তেন্তে আমাৰ কি হ'ব? c/a। নেক্সট কুৱেশ্যনটো, এটা ৰৈখিক বহুপদৰ শূন্যৰ সংখ্যা। এটা ৰৈখিক বহুপদৰ আমাৰ শূন্যৰ সংখ্যা কিমান হ'ব? এটা ৰৈখিক বহুপদৰ আমাৰ কি সিহঁতৰ এৰেঞ্জমেণ্টটো কেনেকৈ লিখায়? ax + b, ইয়াৰ হাইষ্ট পাৱাৰ আমাৰ কিমান আছে? 1, গতিকে ইয়াৰ শূন্যৰ সংখ্যাও আমাৰ কিমান হ'ব? 1 হ'ব। নেক্সট কুৱেশ্যন, যদি এটা দ্বিঘাত বহুপদটো ax² + 3x + k এটা শূন্যটো হয়, তেন্তে k ৰ মান কিমান হ'ব?
ইয়াত আমাৰ শূন্যৰ মান দি আছে এটা কি 2 হয়, তেন্তে কেৰ মান ইয়াত আমি এক্সৰ ঠাইত 2টো বহাই দিলে আমাৰ কেৰ মান ওলাই যাব x স্কুৱাৰ প্লাছ 3x প্লাছ কে ইকুৱেল টু 0। এক্সৰ মান আমাৰ শূন্যৰ মান কিমান দিছে 2, যদি এক্সৰ স্কুৱাৰ 2 বহাই দিওঁ 2 স্কুৱাৰ প্লাছ 3 ইনটু 2 প্লাছ কে ইকুৱেল টু 0। তেনেহ'লে আমাৰ কি হ'ব 2 স্কুৱাৰ আমাৰ কিমান হ'ব 4 ইনটু 4 প্লাছ 3 ইনটু 2 কিমান হয় 6 প্লাছ কে ইকুৱেল টু 0। তেনেহ'লে কিমান হ'ব 10 প্লাছ কে ইকুৱেল টু 0। এতিয়া কেৰ মানটো আমাৰ কিমান হ'ব -10। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ -10। নেক্সট কুৱেশ্যন -3 আৰু 4 শূন্য বিশিষ্ট দ্বিঘাত বহুপত্য হ'ল। ইয়াত আমাৰ কি এটা শূন্য দুটা দিয়া আছে, আমাৰ ইয়াৰ কোনটো ইয়াৰ সমীকৰণ সেইটো ওলাব লাগে। ইয়াত এটা ফৰ্মুলা আছে এনেকুৱা এক্স স্কুৱেৰ মাইনাছ শূন্য দুটাৰ যোগফল ইনটু এক্স প্লাছ শূন্য দুটাৰ ফ্ৰণ্টফল ইনটু এক্স ইকুৱেল টু 0। ইয়াত কি হ'ব তেনেহ'লে এক্স স্কুৱেৰ, ইয়াত যদি আমি শূন্য দুটা যোগ কৰোঁ কি হ'ব -3 প্লাছ 4 আমাৰ কি হ'ব 1, তো -1x ডাইৰেক্ট লিখিব পাৰোঁ এক্স প্লাছ আৰু শূন্য দুটা যদি পূৰণ কৰোঁ আমাৰ কিমান হ'ব 4 ইনটু 3 12, আৰু ইয়াত মাইনাছ আছে কেনেহ'লে হ'ব -12 প্লাছ মাইনাছ আমাৰ কি হ'ব মাইনাছ ধৰা এনেকৈ লিখা ইয়াত কি হ'ব -12 ইকুৱেল টু 0। তেনেহ'লে কি হ'ব এইটো ফাইনেল এক্স স্কুৱেৰ মাইনাছ এক্স মাইনাছ 12 ইকুৱেল টু 0। গতিকে শুদ্ধ উত্তৰটো হ'ব এক্স স্কুৱেৰ মাইনাছ এক্স মাইনাছ 12। শুদ্ধ উত্তৰটো অপশ্যন চি। নেক্সট কুৱেশ্যন এটা দ্বিঘাত সমীকৰণ দিয়া আছে এক্স স্কুৱেৰ প্লাছ 7x প্লাছ 10 বহুপত্ৰৰ শূন্য কেইটা হ'ল। শূন্য কেইটা হ'ল এইটো ভঙাই দিলেই হ'ল এক্স স্কুৱেৰ প্লাছ 7x প্লাছ 10 ইকুৱেল টু 0। এইটো ভঙাই দিলে কি হ'ব এক্স স্কুৱেৰ প্লাছ 2x প্লাছ 5x প্লাছ 10 ইকুৱেল টু 0। এইটো আমাৰ কি হ'ব ইয়াত কি কমন যায় এক্স কমন যায়, এক্স কমন ল'লে কি হ'ব এক্স প্লাছ 2 দুটাতে আমাৰ ছেম আহিব লাগে। ইয়াত আমি কি ল'ম এক্স প্লাছ 2 ল'ব লাগিব, আৰু ইয়াত কিহেৰে পূৰণ কৰিলে এইটো আহি যাব 5x প্লাছ 10 কেনেহ'লে হ'ব 5 ইকুৱেল টু 0। তেনেহ'লে এইটোক আমি কেনেকৈ লিখিব পাৰোঁ এতিয়া এক্স প্লাছ 5 এক্স প্লাছ 2 ইকুৱেল টু 0। তেনেহ'লে ইয়াৰ শূন্য দুটা কি হ'ব ইয়াত প্লাছ আছে ইয়াতো প্লাছ আছে, ইফালে গ'লে কি হ'ব -5 আৰু -2 আহিব। গতিকে শুদ্ধটো হ'ব আমাৰ অপশ্যন চি। ইয়াত আমি ছেকশ্যন উইথ তেনেকৈ 5টা গুৰুত্বপূৰ্ণ থিয়ৰী কুৱেশ্যন লৈ আহিছোঁ, সেইবিলাক তোমালোকে চল্ভ কৰি দিব। এক্স স্কুৱেৰ মাইনাছ 2x প্লাছ 8 দ্বিঘাত বহুপত্য শূন্যবল ওলোৱা আৰু শূন্যবল আৰু হৰৰ মাজৰ সম্পৰ্কটো সত্যাপন কৰা। এইটো আহিয়ে থাকে মষ্ট ইম্পৰ্টেণ্ট। এটা দ্বিঘাত বহুপদ ওলোৱা যাৰ শূন্যবোৰৰ যোগফল আৰু গুণফল দিয়া আছে, এইটো আহি যাব ডাইৰেক্ট ফৰ্মুলা আছে, এটা বহি দিলে হ'ল এক্স স্কুৱেৰ 3x³ প্লাছ x স্কুৱেৰ প্লাছ 2x প্লাছ 5ক 1 প্লাছ 2x প্লাছ x স্কুৱেৰে হৰণ কৰা। এইটো চাবা 2x⁴ মাইনাছ 3x³ মাইনাছ 3x স্কুৱেৰ প্লাছ 6x মাইনাছ 2 সকলোবোৰ শূন্য ওলোৱা যদি দিয়া আছে ইয়াৰ শূন্য দুটা দিয়া আছে √2 আৰু -2। এইটো চাবা ধৰ আমাৰ কুৱেশ্যনটো x³ মাইনাছ 3x² প্লাছ x প্লাছ 1 বহুপত্ৰৰ শূন্যবোৰ আমাক কি দিছে a মাইনাছ b, এটা শূন্য দিছে a আৰু a প্লাছ b, তেন্তে a আৰু b লোৱা। এইটো চাই যাবা। নেক্সট চেপ্টাৰ আমি কি লৈছোঁ নেক্সট চেপ্টাৰটো কি আছে দুটা চলনযুক্ত ৰৈখিক সমীকৰণ, ইয়াৰো তেনেকৈ 5টা আনিছোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ কি আছে y = 0 আৰু y = -7 সমীকৰণ যোৰাৰ আছে কেইটা সমাধান আছে। ইয়াত আমাৰ কি দি আছে y ৰ ভেলু আমাৰ কিমান আছে 0ত আছে আৰু y ৰ আৰু এটা ভেলু আমাৰ কিমান আছে -7। যোৰাৰ কেইটা সমাধান থাকিব কাৰণ ইয়াত কোনো আমাৰ কি থাকে x = আমাৰ y = কিমান দিয়া আছে 0 আৰু y = আমাৰ কিমান দি আছে -7। এইটো এটা আমাৰ কি হয় পেৰেলেল লাইনত আহি গৈছে। পেৰেলেল মানে কি সমান্তৰাল, আৰু সমান্তৰাল ৰেখাৰ আমাৰ কোনো কি নাথাকে সমিধান, কোনো ধৰণৰ আমাৰ কি নাথাকে সমাধান নাথাকে। গতিকে কি হ'ব ন' চলিউশ্যন, কোনো সমাধান নাই। যদি এজন ৰৈখিক সমীকৰণ সংগত হয় তেন্তে ইয়াৰ ৰেখা কেইডাল কি হ'ব
যদি আমাৰ এডাল ৰৈখিক সমীকৰণ সংগত হয় তেন্তে কি হ'ব সদায় আমাৰ কি কৰিব কটাকটি কৰিব বা সন্মিলিত হ'ব গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপশ্যন চি নেক্সট কুৱেশ্যন কেৰ কি মানৰ বাবে 3x - y + 8 = 0 আৰু 6x - ky = -60 সমীকৰণ দুটাই একেডাল ৰেখাকে বুজাব একেডাল ৰেখাক মানে কি সমান্তৰাল কেতিয়া হ'ব a1 / a2 = b1 / b2 ইয়াত a1 আমাৰ কি আছে 3 আৰু a2 আমাৰ কিমান দিয়া আছে 6 ইয়াত b1 আমাৰ কিমান দিয়া আছে -1 আৰু b2 আমাৰ কিমান দিয়া আছে -k মাইনাছ কেনসেল তো আমাৰ কিমান দিয়া আছে 6 এটা আমাৰ কি হ'ব 3 × 2 তেনেহ'লে আমাৰ k ৰ মানটো আমাৰ কি হ'ব 2 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপশ্যন চি x - y = 2 আৰু x + y সমীকৰণ দুটাৰ সমাধান ওলাব লাগে এই দুটা কিন্তু এই দুটা প্ৰথমে আমি কি যোগ কৰি দিম যোগ কৰিলে আমাৰ কি হ'ব 2x আৰু ইয়াত কি আছে +y ইয়াত কি আছে ইয়াত -y ইয়াত +y যোগ কৰিলে এইটো কেনসেল হৈ যাব গতিকে 2x = 4 তেনেহ'লে x ৰ ভ্যালু আমাৰ কি হ'ব 2 যদি x ৰ ভ্যালু নহয় এইটো আৰু এইটো প্লাস কৰিলে কি হ'ব 2x = আমাৰ কি হ'ব 4 আৰু 2 যোগ কৰিলে কিমান হ'ব 6 2x = 6 তেনেহ'লে x = আমাৰ কিমান হ'ব 3 যদি x ৰ মান 3 হয় তেনেহ'লে y ৰ মান কি হ'ব ইয়াত যদি x ৰ ভ্যালু আমাৰ 3 বহাই দিওঁ y ৰ মান আমাৰ কিমান আহি যাব 1 আহি যাব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কি 3 1 অপশ্যন আমাৰ কি হ'ব সি নেক্সট কুৱেশ্যন যদি 3x + 2ky = 2 আৰু 2x + 5y + 1 = 0 ৰেখা দুডাল সমান্তৰাল হয় তেন্তে k ৰ মান কি হ'ব সমান্তৰালৰ কণ্ডিশ্যনটো কি আছিল a1 / a2 = b1 / b2 ইয়াত ভ্যালু বহাই দিলেই হ'ল k ৰ মান ওলাই যাব a1 আমাৰ কি আছে 3 আৰু a2 আমাৰ কি আছে 2 b1 আমাৰ কি আছে 2 আৰু b2 আমাৰ কিমান আছে 5 a1 / a2 আৰু b1 আমাৰ কি আছে 2k ইয়াত কি হ'ব k তেনে ইয়াতটো যদি আমি বজ্ৰ পূৰণ কৰি দিওঁ কি হ'ব 3 × 5 আমাৰ কিমান হ'ব 15 এনেকৈ কি হ'ব 4 × k ইয়াত আমাৰ 4টো হৰণে চিপলাই লৈ আহিলে কি হ'ব k ৰ মানটো কি হ'ব 15 / 4 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি নেক্সট কুৱেশ্যন ফাৰ্ষ্টত আমি কি থিয়ৰী কুৱেশ্যন লৈ আহিছোঁ অতিকে ইম্পৰ্টেণ্ট প্ৰতিস্থাপন পদ্ধতিৰ ৰৈখিক সমীকৰণ যদি সমাধান ওলোৱা সেইটো চবত তুমি প্ৰেক্টিছ কৰি যাবা ইয়াৰ বিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণযোৰৰ অসীম সংখ্যক সমাধান থাকিব এইটো চাবা তলৰ ৰৈখিক সমীকৰণ এজৰ ৰৈখিক সমীকৰণৰ ৰূপান্তৰণ কৰি সমাধান কৰা এইটো চাবা 5 বছৰ আগতে নুৰিৰ বয়স চুনুৰ বয়সত 3 গুণ আছিল আৰু 10 বছৰ পিছত নুৰিৰ বয়স চুনুৰ বয়সত 2 গুণ হ'ব নুৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান এইটো চাবা অপনয়ন পদ্ধতিৰে সমাধান কৰা এইটো আহি থাকে চাবা নেক্সট পাৰ্ট চেপ্টাৰটো আমি কি লৈ আহিছোঁ দ্বিঘাত সমীকৰণ ইয়াৰো ফাৰ্ষ্ট অতিকৈ ইম্পৰ্টেণ্ট MCQ আৰু 5টা থিয়ৰী কুৱেশ্যন তলৰ কোনটো এটা দ্বিঘাত সমীকৰণ হ'ব ইয়াত আমাৰ কি আছে x² আৰু এইটোক যদি আমি ভাঙি দিওঁ কি a - b হোল স্কয়াৰ ফৰ্মুলাত আছে ইয়াত এটা আমাৰ কি হ'ব ভাঙি দিলে x² টাইম আহি যাব ইয়াত যদি x² আহে ইয়াত আমাৰ x² দুটা আমাৰ কেনসেল হৈ যাব তেনেহ'লে এইটো আমাৰ দ্বিঘাত সমীকৰণত নাহে কাৰণ x² টাইমটো আমাৰ কেনসেল হৈ যাব ইয়াত আমাৰ কি আছে -2x² এইটো আমাৰ কি হ'ব -2x² এইটো যদি এইটোৰ লগত আমি পূৰণ কৰি দিওঁ ইয়াতো আমাৰ কি আহিব -2x² টাইম এটা আহিব আৰু এইটো আমাৰ কি হৈ যাব কেনসেল হৈ যাব এইটো দ্বিঘাত সমীকৰণত নাহে এইটো আমাৰ কি k ৰ মান -1 গৈছে k ৰ মান যদি ইয়াত -1 বহাই দিওঁ এইটো আমাৰ কি হৈ যাব 0 হ'লে আমাৰ কি x² লগত 0 পূৰণ কৰিলে কি হ'ব 0 ইয়াত আমাৰ কি এইটো x² টাইমটো নহয় যে এইটো আমাৰ দ্বিঘাত সমীকৰণ হ'ব নহয় গতিকে শুদ্ধ উত্তৰটো আমাৰ অপশ্যন ডি হ'ব এইটো কৰি চাব মিলাই দিব নেক্সট x² - 0.04 = 0 দ্বিঘাত সমীকৰণটো দুটা মূল কি হ'ব এটা কি হ'ব x² আমাৰ কি হ'ব 0.04 তেনেহ'লে x ৰ ভ্যালুটো আমাৰ কি হ'ব √0.04
এটাকে x ইকুয়াল টু প্লাস মাইনাস 0.0 প্লাস মাইনাস 0.2 গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি। অপশ্যন এ, যদি এটা দ্বিঘাত সমীকৰণৰ বেছ এটা কোণতকৈ ডাঙৰ হয়, যদি আমাৰ ডি মানে ডি মানে কি বি স্কোয়াৰ মাইনাছ 4ac, এইটো যদি আমাৰ কি 0তকৈ ডাঙৰ হয় তেন্তে মূলবোৰ কি হ'ব বাস্তৱ আৰু কি হ'ব অসমান। নেক্সট কুৱেশ্যন, 2x স্কোয়াৰ মাইনাছ kx প্লাছ k ইকুৱেল টু 0 কি মানৰ বাবে সমীকৰণ দুটা সমান হ'ব? এইটো কি মানৰ বাবে কি মানৰ বাবে kx প্লাছ k ইকুৱেল টু 0 ইয়াত হ'ব k কি মানৰ বাবে সমীকৰণ দুটা মূল সমান হ'ব? মূল কেতিয়া সমান হয়? যেতিয়া d ইকুৱেল টু আমাৰ কি হয় 0, d আমি কি লিখো b স্কোয়াৰ মাইনাছ 4ac ইকুৱেল টু 0, ইয়াতে b আমাৰ কি আছে মাইনাছ k হোল স্কোয়াৰ মাইনাছ 4, এর মান কিমান দি আছে 2 আৰু c এর মান আমাৰ কি দি আছে k ইকুৱেল টু 0, মাইনাছ k স্কোয়ার কৰিলে আমাৰ কি হ'ব হোল স্কোয়ার কৰিলে আমাৰ কি k স্কোয়ার হ'ব মাইনাছ 2 প্লাছ হৈ যাব 8, 4 into 2 8, k ইকুৱেল টু 0, তেনেহ'লে আমাৰ কি হ'ব k স্কোয়ার ইকুৱেল টু 8k, এটা k কেনসেল, k কি ভ্যালুৰ কাৰণে k ইকুৱেল টু 8 হয়। কিন্তু এনেকৈ লিখিলে এটা সলিউশন হয়, কিন্তু এইটো k স্কোয়াৰ আমি কেনেকৈ লিখিব পাৰোঁ k স্কোয়াৰটো যদি আমি এনেকৈ লিখিব পাৰোঁ k ইকুৱেল টু √8k, এনেকৈ লিখিব পাৰোঁ। গতিকে ইয়াৰ দুটা সলিউশন আহিব, এটা কি আহিব 0 আহি যাব। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ কি অপশ্যন ডি। নেক্সট কুৱেশ্যন, x স্কোয়াৰ প্লাছ bx প্লাছ c সমীকৰণটোৰ মূল এটা দীঘল সূত্ৰটো কি হয়? এইটো মাইনাছ বি প্লাছ মাইনাছ √, গোটেইখিনিতে আছে। বি স্কোয়াৰ মাইনাছ 4ac ইকুৱেল টু 2, এইটোৱে হ'ব। নেক্সট আমাৰ কি থিয়ৰী কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। বৰ্গ সম্পূৰণ পদ্ধতিৰে এইটো আমাৰ কি দ্বিঘাত সমীকৰণৰ মূল ওলাব লাগে, সেইটো চাই যাব। 2x স্কোয়াৰ প্লাছ kx প্লাছ 3 ইকুৱেল টু 0 দ্বিঘাত সমীকৰণৰ মান নিৰ্ণয় কৰে যাতে ইয়াৰ মূল দুটা সমান হয়, এইটো চাব। ৰেহমানৰ 3 বছৰ আগৰ বয়সৰ প্ৰতিক্ৰম আৰু এতিয়াৰ পৰা 5 বছৰ বয়সৰ প্ৰতিক্ৰমৰ যোগফল আমাৰ কিমান দিয়া আছে 1/3, তেওঁৰ বৰ্তমান বয়স নিৰ্ণয় কৰা, এইটো চাব। দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি সমীকৰণটো সমাধান কৰে, দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি এইটো সমাধান কৰিব দিছে। এখন আয়তাকাৰ পথাৰৰ কৰ্ণ ইয়াৰ চুটি বাহুতকৈ কিমান বেছি 60 মিটাৰ বেছি, যদি দীঘল বাহুটোৰ চুটি বাহুটোতকৈ 30 মিটাৰ বেছি হয় তেন্তে পথাৰটো বাহুটোৰ কেইটা যোগ লোৱা, এইটো দ্বিঘাত সমীকৰণ ব্যৱহাৰ কৰি ওলাব পাৰিবা। থেংক ইউ। ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰিবা, আৰু তোমালোকৰ যদি থিয়ৰীবিলাকৰ সলিউশ্যন লাগে তেনেহ'লে কমেণ্টত জনাই দিবা, আৰু কালি মই ইয়াৰ থিয়ৰী কুৱেশ্যন আৰু সলিউশ্যনবিলাক লৈ আহিম। থেংক ইউ।